সকলোলৈ সুপ্ৰভাত। আজি মাঘী পূৰ্ণিমা। আজি ৰাতিপুৱাৰ পৰাই পূৰ্ণিমাই ষ্টাৰ্ট হৈছে আৰু কালি 2 ফেব্ৰুৱাৰী ৰাতিপুৱা 3:30 বজালৈ থাকিব। এইখিনি বহুত শুভ সময় হয়, যিহেতু মই সকলোকে কৈছোঁ যিসকলে মোৰ পৰা ক্ৰিষ্টেল লৈছে যে মাঘী পূৰ্ণিমাত ক্ৰিষ্টেলবোৰ চাৰ্জ কৰিব লাগে। গতিকে আজি আপোনালোকে ক্ৰিষ্টেল চাৰ্জ কৰিব পাৰিব আৰু আপোনালোকে আজি মুন ৱাটাৰো বনাই ল'ব পাৰিব, যিটো আপোনালোকে গোটেই মাহটো খাব পাৰিব। আৰু আজিৰ কাৰণে বিশেষ ৰেমেডি আপোনালোকে কৰিব পাৰে। বগা চাউল আপোনালোকে শিৱ মন্দিৰত দান কৰিলে আপোনালোকে চন্দ্ৰদেৱৰ শুভ দৃষ্টি পাব পাৰে আৰু আপোনালোকৰ জীৱনত যি এনজাইটি, ডিপ্ৰেশ্যন বা ডিচিশ্যন লোৱাত অসুবিধা হৈ আছে, সেইটো আপোনালোকৰ চন্দ্ৰদেৱৰ আশীৰ্বাদত শুদ্ধ ডিচিশ্যন বা এনজাইটি যি হৈ আছে সেইখিনিৰ পৰা আপোনালোকে হাত সাৰিব পাৰে। ধন্যবাদ সকলোকে। ওম সাই ৰাম। সকলোলৈ সুপ্ৰভাত। আজি মাঘী পূৰ্ণিমা। আজি ৰাতিপুৱাৰ পৰাই পূৰ্ণিমাই ষ্টাৰ্ট হৈছে আৰু কালি 2 ফেব্ৰুৱাৰী ৰাতিপুৱা 3:30 বজালৈ থাকিব। এইখিনি বহুত শুভ সময় হয়, যিহেতু মই সকলোকে কৈছোঁ যিসকলে মোৰ পৰা ক্ৰিষ্টেল লৈছে যে মাঘী পূৰ্ণিমাত ক্ৰিষ্টেলবোৰ চাৰ্জ কৰিব লাগে। গতিকে আজি আপোনালোকে ক্ৰিষ্টেল চাৰ্জ কৰিব পাৰিব আৰু আপোনালোকে আজি মুন ৱাটাৰো বনাই ল'ব পাৰিব, যিটো আপোনালোকে গোটেই মাহটো খাব পাৰিব। আৰু আজিৰ কাৰণে বিশেষ ৰেমেডি আপোনালোকে কৰিব পাৰে। বগা চাউল আপোনালোকে শিৱ মন্দিৰত দান কৰিলে আপোনালোকে চন্দ্ৰদেৱৰ শুভ দৃষ্টি পাব পাৰে আৰু আপোনালোকৰ জীৱনত যি এনজাইটি, ডিপ্ৰেশ্যন বা ডিচিশ্যন লোৱাত অসুবিধা হৈ আছে, সেইটো আপোনালোকৰ চন্দ্ৰদেৱৰ আশীৰ্বাদত শুদ্ধ ডিচিশ্যন বা এনজাইটি যি হৈ আছে সেইখিনিৰ পৰা আপোনালোকে হাত সাৰিব পাৰে। ধন্যবাদ সকলোকে। ওম সাই ৰাম। সকলোলৈ সুপ্ৰভাত। আজি মাঘী পূৰ্ণিমা। আজি ৰাতিপুৱাৰ পৰাই পূৰ্ণিমাই ষ্টাৰ্ট হৈছে আৰু কালি 2 ফেব্ৰুৱাৰী ৰাতিপুৱা 3:30 বজালৈ থাকিব। এইখিনি বহুত শুভ সময় হয়, যিহেতু মই সকলোকে কৈছোঁ যিসকলে মোৰ পৰা ক্ৰিষ্টেল লৈছে যে মাঘী পূৰ্ণিমাত ক্ৰিষ্টেলবোৰ চাৰ্জ কৰিব লাগে। গতিকে আজি আপোনালোকে ক্ৰিষ্টেল চাৰ্জ কৰিব পাৰিব আৰু আপোনালোকে আজি মুন ৱাটাৰো বনাই ল'ব পাৰিব, যিটো আপোনালোকে গোটেই মাহটো খাব পাৰিব। আৰু আজিৰ কাৰণে বিশেষ ৰেমেডি আপোনালোকে কৰিব পাৰে। বগা চাউল আপোনালোকে শিৱ মন্দিৰত দান কৰিলে আপোনালোকে চন্দ্ৰদেৱৰ শুভ দৃষ্টি পাব পাৰে আৰু আপোনালোকৰ জীৱনত যি এনজাইটি, ডিপ্ৰেশ্যন বা ডিচিশ্যন লোৱাত অসুবিধা হৈ আছে, সেইটো আপোনালোকৰ চন্দ্ৰদেৱৰ আশীৰ্বাদত শুদ্ধ ডিচিশ্যন বা এনজাইটি